নগাঁৱৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত শীঘ্ৰেই চলিব উচ্ছেদ অভিযান। পদুমনিৰ 25টা পৰিয়াললৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে বন বিভাগে। পুনৰবাৰ জনাইছো, নগাঁৱৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত শীঘ্ৰেই চলিব প্ৰশাসনৰ বুলডোজাৰ। উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে প্ৰায় 25টাকৈ পৰিয়াললৈ। উচ্ছেদৰ জাননী পোৱাৰ পাছতে হাহাকাৰ লাগিছে পৰিয়ালসমূহৰ মাজত। চৰকাৰী ভূমিত দীৰ্ঘদিনে বসবাস কৰি আহিছিল পৰিয়ালকেইটাই। 15 দিনৰ সময়সীমা বান্ধি দিছে প্ৰশাসনে। একাংশই বাসগৃহ ভাঙি অন্য স্থানলৈ যোৱাৰ বাবে চলাইছে যুঁজা। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। নগাঁৱৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত বহু সংখ্যক লোকে বসবাস কৰি আহিছিল আৰু সেই লোকসকললৈ জাননী প্ৰেৰণ কৰা হৈছে। প্ৰায় 25টাকৈ পৰিয়াললৈ জাননী জাৰি কৰা হৈছে আৰু বৰ্তমান বহুকেইটা পৰিয়ালে সেই স্থান ত্যাগ কৰাৰ বাবে এনেদৰে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। একাংশৰ পুনৰ সংস্থাপন বিচাৰি চৰকাৰলৈ অনুৰোধো জনাইছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত যেহেতু যিসমূহ চৰকাৰী ভূমি দখল কৰি আছে, সেই ভূমিসমূহ বেদখলমুক্ত কৰাৰ বাবে চেষ্টা এনেদৰে অব্যাহত ৰাখিছে চৰকাৰে। আৰু এইবাৰ নগাঁৱৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত শীঘ্ৰে প্ৰশাসনে উচ্ছেদ চলাব। পদুমনিৰ 25টা পৰিয়াললৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে বন বিভাগে। জাননী লাভ কৰাৰ পাছতে এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু বহু সংখ্যক পৰিয়ালে এনেদৰে ঘৰ দুৱাৰ ভাঙি অন্য স্থানলৈ স্থানান্তৰিত হৈছে। আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। আৰু 25টাকৈ পৰিয়াললৈ এই জাননী প্ৰেৰণ কৰা হৈছে আৰু সময়সীমা বান্ধি দিয়া হৈছে 15 দিনৰ ভিতৰত তেওঁলোকে সেই স্থান এৰিব লাগিব, অন্যথা প্ৰশাসনৰ বুলডোজাৰ চলিব এই স্থানত। আৰু ইতিমধ্যে বহুকেইটা পৰিয়ালে সেই স্থান ত্যাগ কৰিছে আৰু বনাঞ্চলখনৰ বহু ভূমি আচলতে দখল কৰি ৰাখিছিল। তেওঁলোকে বসতি স্থাপন কৰিছিল, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান নিৰ্মাণ কৰিছিল, খেতি বাতি কৰিছিল তেওঁলোকে সেই স্থানত। আৰু বৰ্তমান প্ৰশাসনে জাননী প্ৰেৰণ কৰিছে 25টাকৈ পৰিয়াললৈ। 15 দিনৰ সময়সীমা বান্ধি দি এই জাননী প্ৰেৰণ কৰা হৈছে আৰু তাৰ পাছতে বহু সংখ্যক লোকে নিজৰ ঘৰ বাৰী ভাঙি আন স্থানলৈ স্থানান্তৰিত হৈছে। আমাৰ সমষ্টি ৰহা, আমি আজি ইয়াত ধৰক 40 বছৰ 35 বছৰ কাৰোবাৰ ইয়াত বসবাস কৰা হৈ আছে। আমাক চৰকাৰে যিখন নোটিছ দিছে, সেই নোটিছখনক আমি সন্মতি জনাই আমি নিজ ইচ্ছাই ঘৰ বাৰীকেইটা ভাঙি লৈ গুচি গৈ আছোঁ। আমাৰ মাটি বিটা নাই। যি 25 ঘৰ মানুহৰ আমাক কামপুৰৰ বন বিভাগ মহোদয়ক মই জননী দি আহিছোঁ যে আমি জুৰিপাৰ গাঁৱৰ মানুহ, যে আমাৰ মাটি বিটা নাই, আমি ইয়াত আছোঁ। তে বাইদেৱে কৈছে তোমালোকে আছা, তোমালোকৰ চৰকাৰৰ লগত দাবী জনা। আমি সেই হিচাপে আপোনালোকক মাতি আনি আমাৰ ঘৰ বাৰীকেইটা আমি নিজে নিজে ভাঙি কৰি লৈ গৈছোঁ। আমি চৰকাৰক এটাই কথাই আহ্বান কৰোঁ, আমি ইয়াত বাংলাদেশী মানুহ নহয়, আমি এই দেশৰ মানুহ। যিকোনো প্ৰমাণ পত্ৰ দিব লাগে আমি তাৰ কাৰণে সাজু আছোঁ। গতিকে চৰকাৰক আমি অনুৰোধ কৰোঁ যাতে আমি এই গৰীব দুখীয়া মানুহখিনি যাতে আমাক বিটি ঠাইখন দিয়ে। আমি এইখিনি কৈ চৰকাৰক আমি আহ্বান জনালোঁ।